আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত কেন্দ্ৰীয়ভাৱে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ দাসৰ উপস্থিতিত পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ লগে লগে আৰম্ভ হ'ব 2024-25 পৰ্যটন বৰ্ষ। আজিৰে পৰা জীপ ছাফাৰীৰে পৰ্যটকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব। 1 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব হাতী ছাফাৰী। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট পথ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটক ফুৰাবলগীয়া জীপ চালকসকলকো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। সেইমতে কহৰা বনাঞ্চলত মিহিমুখৰ পৰা দাফলাং হৈ হৈছামাৰীলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডুঙালৈকে জীপ ছাফাৰীৰ অনুমতি লাভৰ বিপৰীতে বুঢ়াপাহাৰৰ বনাঞ্চলত ডিফলু নদীলৈকে পৰ্যটকে ছাফাৰী কৰিব পাৰিব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তথ্য সদৰি কৰিছে। IOC এখন বাহন দিছে। মই ভাবোঁ যে কাজিৰঙা অভয়াৰণ্যৰ কাৰণে এনেধৰণৰ বাহন অত্যন্তই উপযোগী হ'ব। ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে এখন ইকো শ্বপ এখন ইয়াত মুকলি কৰিছে। তেনেকৈ এখন কিতাপ, আটাইখিনি টুৰিষ্টৰ কাৰণে দৰকাৰী। আৰু ইকো শ্বপ যিখন হৈছে ইয়াত থলুৱা প্ৰডাক্টেই ওলাব বুলি কৈছে, এইটো এটা ভাল কথা। মই ভাবোঁ আজি যিটো এটা পৰিৱেশ দেখা পাইছোঁ যে এইবাৰ যোৱাবাৰটো ৰেকৰ্ড ব্ৰেক কৰিছে, এইবাৰ আৰু টুৰিষ্টৰ সংখ্যা বাঢ়িব। আৰু মাননীয় মুখ্যমন্ত্ৰীও কাজিৰঙা অভয়াৰণ্যৰ কাৰণে যোৱা দিনবিলাকত যিখিনি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাবিলাকো সাকাৰ ৰূপ লাহে লাহে লৈ আছে। আৰু ভৱিষ্যতে আৰু ভাল হ'ব এই বছৰ, আৰু মই ভাবোঁ যে টুৰিষ্ট আগত ঠিক আছে। আজি আৰু নকওঁ, এইটো আৰু ইয়াত এটা সুকীয়া পৰিৱেশ। কাইলৈ ক'ম। আঁচনিৰ ক্ষেত্ৰত আঁচনি বুলি নতুন একো নাই কাজিৰঙাত। এতিয়া এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী অলপতে আপোনালোকে জানে যে আমাৰ ইয়াত কেইবাখনো নাও ইয়াতে দিছে। গতিকে কোনোবাই তেনেকৈ যদি কোনোবাই নাৱেৰে ভ্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে ভ্ৰমণ কৰিব পাৰিব, আমাৰ নাও আছে। আৰু তাৰ উপৰি অন্যান্য আমাৰ যিখিনি সুবিধা আগৰ পৰা আছে সেইখিনি আছেই। গতিকে কাজিৰঙাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো আন্তঃগাঁথনি, সেইটো ভালকৈ গঢ়ি তোলা হৈছে। আৰু আমি ভাবোঁ যে টুৰিষ্টসকলৰ কোনো অসুবিধা নহয়। আমি আমাৰ ইয়াৰে জীপ ছাফাৰী সন্থা আৰু ৰাইজ আৰু আপোনালোকৰ বিশেষকৈ প্ৰেছক আমি আপোনাসকলৰ সহযোগ বিচাৰিছোঁ সকলোৰে, যাতে কাজিৰঙাৰ গৰিমাটো পৃথিৱীত এতিয়া যিমান পৰিমাণে পৃথিৱীত কাজিৰঙাৰ গৰিমা বাঢ়িছে, এই গৰিমা যাতে আকৌ বঢ়াব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি সকলোৰে প্ৰচেষ্টাত চৰকাৰো থাকিব, তাত বন বিভাগো থাকিব, ৰাইজো থাকিব লাগিব, সাংবাদিক বন্ধুসকলো থাকিব লাগিব, আৰু কাজিৰঙাৰ ওচৰ পাজৰৰ ৰাইজেও ইয়াত সহযোগ কৰিব লাগিব। আৰু আপোনাসকলে জানে যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহিছিল, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়া ইয়াত আহিছিলে, আৰু তাৰ উপৰি ভূটানৰ ৰজা ইয়াত আহিছিলে। তো তেনেকৈ ধৰণৰ বিভিন্ন ডিগনিটেৰিজ ইয়াত সময়ে সময়ে আহি আছে। আৰু তেওঁলোক অহাৰ কাৰণে এই গোটেই বিষয়টো এইবাৰ ইণ্টাৰনেশ্যনেল ৰাইন' দিৱসত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বিদেশত আছিল, কিন্তু বিদেশৰ পৰা তেওঁ অসমৰ এইটো টুইট কৰিছে এই ৰাইন' ডে'ৰ দিনাখন। গতিকে আজি কি হৈছে যে কাজিৰঙাৰ গোটেই বিশ্বত আজি কাজিৰঙাৰ যিটো গৰিমা, সেই গৰিমাটো দিনে দিনে বৃদ্ধি হৈছে। আৰু যোৱাবাৰ যে অভিলেখ সংখ্যক আমাৰ টুৰিষ্ট আহিলে, সেই ৰাজহ পাইছোঁ আমি, কিন্তু ৰাজহ পোৱাৰ উপৰিও আমাৰ টুৰিষ্ট যে ইমান আহিলে, আমাৰ কথা হ'ল যে প্ৰত্যেকখন দেশৰ পৰা টুৰিষ্ট আহিলে আমাৰ কাজিৰঙাৰ গৰিমাটো আৰু বেছি বাঢ়ি যায়। ৰাজহটোতো আহিবই, কিন্তু বাঢ়ি যায়। লগতে স্থানীয় ব্যৱসায়ীসকলৰো ভাল হয়, কাৰণ তেওঁলোকৰ যিখিনি ৰিজৰ্ট আছে, হোটেল আছে, বা এতিয়া 5 ষ্টাৰ হোটেলো কিছুমান আহিবলৈ ইয়াতে পৰিকল্পনা কৰা হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ আমাৰ যোৱাবাৰতকৈ বেছি টুৰিষ্ট আহিব। কাৰণ আজিয়ে মই এতিয়া আমাৰ সোণালী মেমে কৈছে, আমাৰ ডাইৰেক্টৰে, আজিয়ে আমাৰ মুকলি কৰা, আমিতো মুকলি কৰা নাই, আজি কৰিব বুলি জানিয়ে আজি বহুত টুৰিষ্ট বাহিৰৰ পৰা আহিছে। এতিয়া মুকলি কৰাৰ পিছত তেওঁলোকে এতিয়া ছাফাৰী কৰিব। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল
এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।